নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি যিটো PYQ সেশন কৰি আছিলোঁ তাৰ আজি দ্বিতীয় খণ্ডটো আগবঢ়াব লৈছোঁ আমি লাষ্ট সেশনত এটা কুৱেশ্যন হোমৱৰ্ক হিচাপে দিছিলোঁ সাইন্টিফিক নেম অফ হলং ট্ৰী সাইন্টিফিক নেম অফ হলং ট্ৰী হৈছে ডেপ্টেৰোকাৰ্পাছ মেক্ৰোকাৰ্পাছ এইটো পৰীক্ষাত আহিব পাৰে যেহেতু যিকেইটা ষ্টেট এনিমেল হওক ষ্টেট ফ্লাৱাৰ হওক সেইখিনিৰ আমি সাইন্টিফিক নেমখিনি চাই থ'ব লাগে তাৰ কুৱেশ্যন পৰীক্ষাত অহা দেখা যায় আৰু নেক্সট পৰীক্ষাত আহিব পাৰে আজি আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কোন স্থানত অৱস্থিত যিহেতু যিখিনি আৰ্কিঅলজিকেল ইম্পৰ্টেণ্ট ছাইট হয় সেইখিনিৰ ওপৰত পৰীক্ষাত কুৱেশ্যন সদায় প্ৰায় দেখা যায় সেইখিনি ক'ত আছে কোন জিলাত আছে আমি চাই থোৱা উচিত সেইখিনি তাৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহিবই আৰু এই কুৱেশ্যনটো উত্তৰ হ'ল হাজো নেক্সট কুৱেশ্যনটো হ'ল যোৰহাটৰ চাহ গৱেষণা প্ৰতিষ্ঠানৰ নাম লিখা যোৰহাটত এটা চাহ গৱেষণা প্ৰতিষ্ঠান আছে আৰু তাৰ নামটো কি বাৰু তাৰাই টুকলাই তামুই নে টিংৰাই তাৰ নামটো হ'ল টুকলাই আমি এটা এই চাহৰ ওপৰত এটা কুৱেশ্যন আহি থাকে আৰু এইটো কনফিউজন ক্ৰিয়েট কৰে সেইটো হ'ল টি কেপিটেল অফ ৱৰ্ল্ড এণ্ড টি চিটি অফ ইণ্ডিয়া যদি পৰীক্ষাত সোধে টি কেপিটেল অফ ৱৰ্ল্ড তেন্তে ইয়াৰ উত্তৰ হ'ব যোৰহাট আৰু যদি সোধে টি চিটি অফ ইণ্ডিয়া তেতিয়া ইয়াৰ উত্তৰ হ'ব ডিব্ৰুগড় এইটো কনফিউজন কৰিব নালাগে এইটো আমি মনত ৰাখি থ'ব লাগিব নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ভাষাত প্ৰথম টকীখনৰ নাম লিখা আমি জানো প্ৰথম অসমীয়া ভাষাত প্ৰথম বোলছবি বনাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী নামেৰে জয়মতী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয়মতী আৰু বাকী যিকেইটা অপশ্যন আছে বাকী অপশ্যনকেইটাত আমি চাই থাকিব লাগিব কাৰণ পৰীক্ষাত হয়তো নেক্সট বাৰ এইটো নাহিব পাৰে বাকী অপশ্যনকেইটাৰ পৰা সুধি দিয়া আমি দেখাই যাওঁ সেইটো কাৰণে আমি যেতিয়া লাষ্ট ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰোঁ আমি অপশ্যনকেইটাও ভালকৈ চাব লাগে তাৰ পৰাই পৰীক্ষাত কুৱেশ্যন কেতিয়াবা কমন অহা দেখা যায় গতিকে আমি বাকী অপশ্যনকেইটা চাওঁ বাকী অপশ্যনকেইটা হ'ল ভাইটি হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ এইটো পৰীক্ষাত আহি থকাই দেখা যায় যে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰখনৰ নাম কি সেইখন হ'ল ভাইটি 1972 চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে তেনেকৈ বৰুৱা সংসাৰ হৈছে 1970 চনৰ 2 অক্টোবৰ দিনা মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত এখন অসমীয়া কথাছবি আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত প্ৰফুল্ল বৰুৱাৰ ৰচিত জনপ্ৰিয় ধাৰাবাহিক নাট্যখনৰ আধাৰত বৰুৱাৰ সংসাৰ চিত্ৰনাট্য ৰচনা কৰিছিল নিপ বৰুৱাই আৰু ইয়াৰ পিছৰ অপশ্যনটো আছিলে ইন্দ্ৰমালতী ইয়াৰ ওপৰতো পৰীক্ষাত কুৱেশ্যন অহা প্ৰায় দেখা যায় গতিকে এইটো ভালকৈ চাই থোৱা উচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী আৰু দ্বিতীয় অসমীয়া চলচ্চিত্ৰ হ'ল ইন্দ্ৰমালতী আৰু প্ৰথম অসমীয়া কথাছবি জয়মতীৰ ব্যৱহাৰিক বিপৰ্যয়ৰ পাছত কম খৰচতে এই ছবিখন নিৰ্মাণ কৰা হৈছিল ঘাইকৈ জয়মতীত হোৱা লোকচানৰ বোজা উঠাবলৈ এইখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল জয়মতীত জ্যোতিপ্ৰসাদ আগৰৱালাই যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল আৰু তাৰ যিটো বোজাত সেই বোজাটো মাৰিবলৈকে এই ছবিখনৰ নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই নেক্সট কুৱেশ্যনটো আহিছিল স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল কোনে এতিয়া স্বৰাজ পাৰ্টিৰ ওপৰত আমি ভালকৈ চাব লাগিব ইয়াৰ ওপৰত এনেকৈ নাহিব পাৰে কুৱেশ্যনটো এনেকৈ আহিব পাৰে স্বৰাজ পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল কংগ্ৰেছ খিলাফত স্বৰাজ পাৰ্টি হিচাপে প্ৰতিষ্ঠা হোৱা স্বৰাজ পাৰ্টি 1922 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ গয়া বাৰ্ষিক সন্মিলনৰ পিছত 1923 চনৰ 1 জানুৱাৰীত ভাৰতত গঠন হোৱা এটা ৰাজনৈতিক দল আছিল যিয়ে ব্ৰিটিছ ৰাজৰ পৰা ভাৰতীয় জনসাধাৰণৰ বাবে অধিক আত্মশাসন আৰু ৰাজনৈতিক স্বাধীনতা বিচাৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। নেক্সট কুৱেশ্যনটো আহিল পলিটিৰ ওপৰত। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থানৰ ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰিছে? এতিয়া ভাৰতীয় সংবিধানৰ কেইবাটাও অনুচ্ছেদ আছে আৰু তাৰ প্ৰতিটো অনুচ্ছেদে একোটা অধিকাৰ দিছে। বিশেষকৈ আমি অনুচ্ছেদখিনি যেতিয়া চাওঁ, আমি তাৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ সেইখিনি আমি চাব লাগিব, আমি ফাণ্ডামেণ্টেল ডিউটিজ সেইখিনি আমি চাব লাগিব। তাৰ পৰাই বিশেষকৈ কুৱেশ্যন সোধা এডিআৰিত দেখা পোৱা যায়। গতিকে সেইকেইটা আমি মনত ৰাখিব লাগিব। কিছুমান মই ইয়াত দি দিছোঁ আৰু ইয়াৰ ওপৰত এটা সম্পূৰ্ণ পলিটিৰ ওপৰত এটা ভিডিঅ' আনিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, এইখিনি ভিডিঅ' আপোনালোকে পাই থাকিব। এটা এটাকৈ আমি ভিডিঅ' ইতিমধ্যে দি আছোঁ আৰু এনেকৈ কণ্টিনিউ কৰি থকা হ'ব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে ভিডিঅ'খিনি মিছ নকৰে। এনেকৈ অনুচ্ছেদ আছে এইটো যিখিনি আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ সমতাৰ অধিকাৰৰ ভিতৰত আহে। আইনৰ আগত সমতা হয়। এতিয়া অনুচ্ছেদ 15ত কৈছে ধৰ্ম, জাতি, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা। তেনেকৈ অনুচ্ছেদ 16ত কৈছে ৰাজহুৱা নিয়োগৰ বিষয়ত সমসহযোগ। তেনেকৈ অনুচ্ছেদ 17ত কৈছে অস্পৃশ্যতাৰ বিলুপ্ত কৰা। অনুচ্ছেদ 18ত কৈছে উপাধি বিলুপ্ত কৰা। তেনেকৈ অনুচ্ছেদ 19ত কৈছে বাক স্বাধীনতা আদি সম্পৰ্কীয় কিছুমান অধিকাৰৰ সুৰক্ষা। অনুচ্ছেদ 20ত কৈছে অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত সুৰক্ষা। অনুচ্ছেদ 21ত কৈছে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা। তেনেকৈ অনুচ্ছেদ 21 কত কৈছে শিক্ষাৰ মৌলিক অধিকাৰ। অনুচ্ছেদ 22ত কৈছে কিছুমান বিশেষ গোচৰত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ পৰা সুৰক্ষা। তাৰপিছত অনুচ্ছেদ 23ত কৈছে মানৱ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা। অনুচ্ছেদ 24ত কৈছে কাৰখানা আদিত শিশুক নিয়োগ কৰা নিষেধাজ্ঞা। অনুচ্ছেদ 25ত কৈছে বিবেকৰ স্বাধীনতা আৰু মুক্ত বৃত্তি, আচাৰ ব্যৱহাৰ, ধৰ্মৰ প্ৰচাৰ। অনুচ্ছেদ 26ত কৈছে ধৰ্মীয় কাম কাজ পৰিচালনাৰ স্বাধীনতা। অনুচ্ছেদ 27ত কৈছে যিকোনো বিশেষ ধৰ্ম প্ৰচাৰৰ বাবে কৰ আদায় দিয়াৰ স্বাধীনতা। অনুচ্ছেদ 28ত কৈছে কিছুমান শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা বা ধৰ্মীয় উপাসনাত উপস্থিত থকাৰ স্বাধীনতা। তেনেকৈ আমি এনেকৈ অনুচ্ছেদখিনি আমি মনত ৰাখিব লাগিব গোটেইকেইটা, কোনটো অনুচ্ছেদে কোনটো বিষয়ৰ ওপৰত কৈছে সংবিধানত। এই অনুচ্ছেদখিনিৰ ওপৰত ডিটেইলছ এটা ভিডিঅ' আমি আনিম, আপোনালোকে অতি শীঘ্ৰে ভিডিঅ'টো পাব। ইয়াৰ যিটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটো শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 15। যিহেতু আমি ইয়াত পাইছিলোঁ অনুচ্ছেদ 15, এইটো অনুচ্ছেদ 15 এনেকৈ আমি যদি মনত ৰাখোঁ তেতিয়া আমি গম পাম। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিছিলে মহম্মদ আলী শ্বাহৰ সমাধিস্থল গোল গুম্বাদ বা গুম্বাজ ক'ত অৱস্থিত? এইটো গোল গুম্বাজ ক'ত অৱস্থিত সুধিছিলে, শুদ্ধ উত্তৰটো হ'ব বিজাপুৰ। তেনেকৈ যিখিনি ভাৰতৰ আৰ্কিঅলজিকেল ছাইট বা বিশেষকৈ যিখিনি সমাধিস্থল আছে বিশেষ ব্যক্তিত সেই সমাধিস্থলসমূহ ক'ত আছে তাৰ ওপৰত সেই গোটেইখিনি আমি মনত ৰাখিব লাগিব। তাৰপৰা নেক্সট কুৱেশ্যনটো আহিলে তলৰ কোনটো জোৰ নৃত্যৰ ক্ষেত্ৰত ভুল ৰূপ আৰু ইয়াৰ স্থানীয় অৱস্থা? ইয়াত এটা ডান্স ফৰ্ম দিয়া আছে আৰু সেই ডান্স ফৰ্মটো কোনখন ঠাইৰ লগত জড়িত সেইটো দিয়া আছে আৰু ইয়াত কোনটো জোৰ ভুলকৈ আছে। এতিয়া সত্ৰীয়া অসমৰ বুলি আমি জানো, যেনেকৈ মোহিনীয়াট আট্টম ক'ৰ হয়, উৰিষ্যি ক'ৰ হয়, এতিয়া যক্ষগণ তামিলনাডুৰ হয়নে নহয়, এইটো পেয়াৰ আমি শুদ্ধ বুলি জানো। এতিয়া বাকীকেইটাতো আমাৰ খেলি মেলি লাগিব ন। এতিয়া কোনটো পেয়াৰ ইয়াত আমি ভুল আছে? এইটো এতিয়া মোহিনীয়াট্টম কেৰালাৰ হয়, উৰিষ্যি উৰিষ্যাৰ হয়। ইয়াৰ ভুল পেয়াৰটো হ'ল যক্ষগণ তামিলনাডু। যক্ষগণ হৈছে উপকূলীয় কৰ্ণাটক জিলাসমূহৰ জনপ্ৰিয় এক পৰম্পৰাগত লোকনৃত্য। আৰু আমি যদি চাওঁ এই গোটেইকেইটা ডান্স ফৰ্ম কি হয়, এইকেইটা ক্লাছিকেল ফৰ্ম হয়। সত্ৰীয়া হওক, মোহিনীয়াট্টম হওক, উৰিষ্যি হওক, এই গোটেইকেইটা হ'ল ক্লাছিকেল ফৰ্ম আৰু এইটো লোকনৃত্যও হয়। লগতে এইটো তামিলনাডুৰ নহয়, এইটো হ'ল কৰ্ণাটকৰ কিছুমান উপকূলীয় জিলাত এই ডান্স ফৰ্মটো পপুলাৰ হয়। ঠিক আছে, নেক্সটলৈ আহোঁ।
অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰৰ জলাশয় হ'ল এতিয়া ৰামছাৰ স্থান বুলি কিছুমান ঠাই চিনাক্ত কৰা হয়। গতিকে এতিয়া অসমত ৰামছাৰ ছাইট এটাই আছে আৰু সেইটোৰ নামটো কি? সেই নামটো হ'ল দীপৰ বিল। এতিয়া গুৱাহাটী চহৰৰ দক্ষিণ পশ্চিমে কামৰূপ মহানগৰ জিলাত অৱস্থিত দীপৰ বিল 1989 চনত অসম চৰকাৰে 4.1 কিলোমিটাৰ বৰ্গক্ষেত্ৰক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল আৰু 2002 চনৰ নৱেম্বৰ মাহত এই হ্ৰদটোক ইয়াৰ জৈৱিক আৰু পৰিৱেশগত গুৰুত্বৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰামছাৰ সন্ধিৰ অধীনত ইয়াক জলাশয় হিচাপে তালিকাভুক্ত কৰা হৈছে, যিয়ে ৰামছাৰ স্থান হিচাপে নিৰ্ধাৰণ কৰিছিল। গতিকে অসমত এটাই আছে, জলাশয় বহুত আছে, হ্ৰদ বহুত আছে, কিন্তু ৰামছাৰ ছাইট এটাই, দীপৰ বিল। ঠিক আছে? বাকী তেনেকৈ ভাৰতত কেইবাখনো ৰামছাৰ ছাইট আছে, সেইখিনিও আমি চাই থ'ব লাগিব। এনেকৈ সুধিব পাৰে যে এইখন ৰামছাৰ ছাইট ক'ত আছে, হয়নে? তাৰ ওপৰতো আমি আলোচনা কৰিব লাগিব বা পঢ়িব লাগিব। ঠিক আছে? এতিয়া অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে? এতিয়া অসম চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে? অসম চিকিৎসা মহাবিদ্যালয়খন আছে ডিব্ৰুগড়ত। ঠিক আছে? 1947 চনতে এখন ষ্টাৰ্ট হৈছিলে ডিব্ৰুগড়ত। এখন ডিব্ৰুগড়ত আছে। ইতিমধ্যে 2007 চনত ডায়মণ্ড জুবলি হৈ গৈছে। ঠিক আছে? ইয়াৰ পিছত আহিলে ভাৰত চৰকাৰৰ এক পদক্ষেপ মিছন ইন্দ্ৰধনুষ কি কাৰ্যসূচীত জড়িত? এতিয়া আমি স্কিমসমূহ ভালকৈ চাব লাগিব। এতিয়া ইন্দ্ৰধনুষ স্কিমটো কিহৰ লগত জড়িত? এই স্কিমটো জড়িত হৈছে ইমিউনাইজেশ্যনৰ লগত, এইটো হ'ল প্ৰতিষেধকৰ লগত। সেইখিনি আমি এটা স্কিমৰ ওপৰত কিন্তু আগন্তুক লাষ্ট যিখিনি এক্সাম হৈ গৈছে, বিভিন্ন ধৰণৰ এক্সাম, স্কিমৰ ওপৰত বহুত কুৱেশ্যন আহিছে। গতিকে আমি স্কিমসমূহ ডিটেইলছ চাব লাগিব। ধৰক আপুনি 3-4টা কুৱেশ্যন স্কিমৰ ওপৰত পাই যাব পাৰে। ঠিক আছে? সেইকাৰণে আমি এইটো ডিটেইলছ চাব লাগিব। নেক্সট আপোনালোকলৈ এটা কুৱেশ্যন হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ, আপোনালোকে কমেণ্ট বক্সত জনাব। সেইটো হ'ল ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত নিম্নোক্ত বিষয়সমূহ বিলুপ্ত কৰাৰ বিষয়ে উল্লেখ আছে। এতিয়া অপশ্যনত থকা এতিয়া কোনটো বিষয় বিলুপ্ত কৰাৰ বিষয়ে উল্লেখ আছে? ঠিক আছে? এতিয়া কোনটো ইয়াৰ অপশ্যন শুদ্ধ আপোনালোকে কমেণ্ট বক্সত জনাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। আৰু আমি ইয়াৰ আজি ছেকেণ্ড পাৰ্টটো আগবঢ়ালোঁ। ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে পাব প্লে'লিষ্টখনত গৈ আপোনালোকে চালেই ফাৰ্ষ্ট পাৰ্টটো পাই যাব, আপোনালোকে চাব। নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৱে উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ বাকীও এটা হিষ্ট্ৰীৰ ওপৰত ছিৰিজ চলি আছে আহোম স্বৰ্গদেউসকলৰ ওপৰত, গতিকে সেইটো আপোনালোকে চাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।